এক দুই তিনি এইটো কিন্তু কণ্ট্ৰলৰ বাহিৰত আছে আমি মানি ল'ব নোৱাৰিম আমিও সৰু সৰু দল আমি বিচাৰক লৈ আছো এনেকে কোনোবাই কোনোবা বিচাৰকক আঙুলি টোৱাব কোনোবাই কিবা কৰিব আমি মানি ল'ম কিন্তু চাৰি সভাপতিয়ে কৈছো এতিয়াইতো নামঘৰ যদি আপোনালোকে নামঘৰ বুলি জানিছে জানিছে তেতিয়াহ'লে শান্ত হওক আপোনালোক এয়া সদৌ অসম ভাওনা সমাৰোহ পিছে দৃশ্যসমূহ ভাওনাৰ মাজৰ নহয় দৃশ্যসমূহ প্ৰতিযোগিতা শেষ হোৱাৰ পাছৰহে এয়া বিচাৰক এয়া প্ৰতিযোগী দল আৰু এয়া উদ্যোক্তা মুঠতে সকলো গৰম কোনেও কাৰো কথা নুশুনা অৱস্থা স্তম্ভিত উপস্থিত দৰ্শক হঠাৎ কি হ'ল ঘটনা দেৰগাঁৱৰ কছাৰীগাঁৱত অনুষ্ঠিত হৈছিল সংকল্পিত সদৌ অসম ভাওনা সমাৰোহ সমাৰোহ ঠিকেই গ'ল কিন্তু আউল লাগিল বঁটা বিতৰণিতহে এফালে বিচাৰক আনফালে প্ৰতিযোগী কিন্তু হঠাৎ কি হ'ল কিয় এই অনাহুত পৰিৱেশ শুনক সমাৰোহৰ কাৰ্যকৰী সভাপতিৰ মুখেৰে 12 তাৰিখৰ ৰাতি যেতিয়া বিচাৰকসকলে পুৰস্কাৰ বিতৰণ কৰিবৰ কাৰণে বা পুৰস্কাৰ ঘোষণা কৰিবৰ কাৰণে মঞ্চৰ নামঘৰত যেতিয়া তেওঁলোকে বহিছিলে তেতিয়া দুটা দলৰ এই প্ৰতিনিধিৰ লগত বিচাৰকসকলৰ প্ৰতিবাদ হ'লে এটা হুলস্থুলীয়া পৰিৱেশ হ'ল উশৃংখল এটা অৱস্থা হ'ল তাৰ ভিতৰত আমাৰ শিৱসাগৰৰ ফুলপানী চিগাৰ এটা দল আৰু যোৰহাটৰ বৰিগাঁৱৰ এটা দলে বিৰাট উশৃংখল কৰি পেলাই যিটো আমাৰ শান্ত পৰিৱেশ আছিল শান্ত পৰিৱেশ বিনষ্ট কৰিলে মই ঠেলা হেঁচা কৰি নিওঁতে মোৰ হাতত আপোনাৰ প্ৰাণজিৎ গায়ন বুলি যোৰহাট এই ফুলপানী চিগাৰ যিটো দল আছিলে সেই দলৰ হেৰিয়ে মই এই বাওঁ হাতৰ আপোনাৰ তৰ্জনী আঙুলিত কামুৰিছে এই ঘটনা কৰি পেলাই তেওঁলোকে কৰিলে কি এই কিছুমান চকী টেবুল ভাঙি পেলাই এই মূল মণ্ডপখনো কিছু ক্ষতি সাধন কৰি পেলাই গাড়ী লৈ পেলাই মুহূৰ্ততে তাৰপৰা পলায়ন কৰিছে আৰু বিচাৰকসকলো যিসকল বিচাৰক আছিলে তৎমুহূৰ্ততে তেওঁলোকো মানে কলৈ কোন কেনি গ'ল মানে কোনো সিদ্ধান্ত নাই এটা অৰাজক এটা পৰিস্থিতিৰ মানে সৃষ্টি হ'ল কাহিনী ইমানতেই শেষ নহয় আৰু আছে এওঁ সমাৰোহৰ সম্পাদক প্ৰধান আৰু ভণ্ডালী এনেকুৱা পৰ্যায়লৈ পায়গৈ আমাৰ মানে সমিতিৰ কাৰ্যকৰী সভাপতিক আঘাত কৰে আঙুলি কামোৰে আৰু আমাৰো আপুনি দেখাব পাৰিব আমাৰ গেট চেট ভাঙি থৈ গুচি যায় আৰু মানে আমাৰ সমিতি মানে ইয়াত এক বিন্দু জগৰীয়া নাই আমাৰ এই মানে এই যি পৰিৱেশটো আহিছে চব সেই মানুহখিনিয়েহে ইয়াত এটা সৃষ্টি কৰিছে কাজিয়া পচাল কৰিবলৈ যাতে সমিতিখনক বাহিৰততো বহুত কথা ওলাইছে সমিতিয়ে পইচা দিব নোৱাৰিব সমিতিয়ে কিবা কৰিব নোৱাৰিব আমি সম্পূৰ্ণভাৱে আমি প্ৰস্তুত আছিলোঁ সেই বঁটা বিতৰণী সভাত সকলো প্ৰদান কৰিম বুলি কিন্তু দুৰ্ভাগ্যজনক এই বস্তুটো কৰিব আমি সুবিধা নিদিলে সেই ব্যক্তিসকলে পিছে উদ্যোক্তাৰ অভিযোগ বিচাৰকৰ বিৰুদ্ধেও তেখেত অভিস্মিতা হাজৰিকা তেখেতৰ পৰাই মই এইটো সৃষ্টি হৈছে বুলি মই ভাবিছোঁ তেখেতে এই তাত মঞ্চত উঠি পেলাই এতিয়া মই কোনোবাই ভিডিঅ' কৰিছিলে হয়তো ভিডিঅ' কৰি পেলাই এইবিলাক ৰাখিছিলে তেতিয়া গম পাইছোঁ যে শুনিছোঁ তাৰ তেখেতে বা আনেও জানিব পাৰিব যে তেখেতে যিখিনি কৈছে তেখেতে চেলেঞ্জ কৰিছে কোনোবা আছ যদি ওলাই আহ মোক এতিয়া হেৰি কয় আজি অভিস্মিতাই আজি মঞ্চত কথা নকয় অভিস্মিতাই আজি কথা ক'ব এনেকৈ বোলে বহুত উচ্চবাচ্য কথা তেখেতে হেৰি কৰিলে বোধহয় মানুহখিনি তেতিয়াও উত্তেজিত হ'ল বুলি মই ভাবিছোঁ
অৱশ্যে কেৱল উদ্যোক্তা অথবা প্ৰতিযোগীয়েই নহয়, অভিযোগ বিচাৰকৰো আছে। ঘটনাৰ পাছত এয়া প্ৰতিযোগিতাৰ অন্যতম বিচাৰক অবিস্মিতা হাজৰিকাৰ ফেচবুক পোষ্ট, য'ত বহু কথাৰ মাজত তেওঁ লিখিছে, 5জন বিচাৰকে বিচাৰ কৰাৰ পিছত নিৰ্দিষ্ট 3জন বিচাৰকে নিজাকৈ প্ৰস্তুত কৰি উলিওৱা ফলাফলৰ তালিকাত আমাৰ কোনো সন্মতি আৰু স্বাক্ষৰ নাই। তেওঁ আৰু লিখিছে, মুখ্য বিচাৰক হিচাপে নিমন্ত্ৰণ জনোৱাৰ পিছত কি যুক্তিত নিৰ্দিষ্ট ব্যক্তি 3জনে কোনো আলোচনা নকৰাকৈ এখন ফলাফলৰ তালিকা ৰাজহুৱা কৰিলে। মুঠতে বিতৰ্ক। গুৰুজনাৰ অপূৰ্ব সৃষ্টিৰাজিক মঞ্চায়ন কৰিবলৈ নি যি কুৰুক্ষেত্ৰৰ সৃষ্টি কৰা হ'ল, সেয়া সঁচাকৈ লজ্জাজনক, সঁচাকৈ ধিক্কাৰজনক। ইতিমধ্যে সমগ্ৰ ঘটনা সন্দৰ্ভত দেৰগাঁও আৰক্ষী থানাত গোচৰ দিছে ভাওনা সমাৰোহৰ উদ্যোক্তাসকলে। ঘটনাৰ তদন্ত হ'ব। বাকী কাৰ ভুল, কোন শুদ্ধ, সেয়া ৰাইজে বিচাৰ কৰিব। দেৰগাঁৱৰ পৰা বিজয় হাজৰিকাৰ সহযোগত নিউজ ডেস্ক ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।